মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ হৈছে কিমান 5 আৰু পাঠটোৰ নাম হৈছে কি আহাৰৰ প্ৰয়োজনীয়তা। এই পাঠটোৰ মানে অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে তোমালোকে মানে এই ছবিখনত চোৱা, এইবিলাক হৈছে কি মানে ভাত, তাৰপিছত এইবিলাক হৈছে ৰুটি, এইবিলাক আলু, এইবিলাক হৈছে কল, এইটো হৈছে কি কঁঠাল, এইবিলাক হৈছে হানি মানে মধু, মানে এইবিলাক হৈছে শৰ্কৰা বা কাৰ্বহাইড্ৰেটযুক্ত খাদ্য। মানে এইবিলাক খালে আমাৰ শৰীৰত কি হয়, শক্তি হয়। মানে এই খাদ্যবোৰে আমাৰ শৰীৰত মানে শক্তিৰ যোগান ধৰে। তাৰপিছত তোমালোকে মানে এই ছবিখনত চোৱা, এইবিলাক হৈছে মাংস, তাৰপিছত মাছ, এইবিলাক হৈছে গাখীৰ, তাৰপিছত কণী, এইবিলাক হৈছে পনীৰ, এইবিলাক হৈছে কি মানে দাইল, তাৰপিছত এইবিলাক হৈছে চয়াবিন, মানে এইবিলাক হৈছে প্ৰ'টিন জাতীয় খাদ্য। মানে এই খাদ্যবিলাকে মানে আমাৰ শৰীৰৰ বৃদ্ধি আৰু গঠনত সহায় কৰে। তাৰপিছত এইবিলাক হৈছে চৰ্বি জাতীয় খাদ্য, এইবিলাক হৈছে ঘি, তাৰপিছত কাঠবাদাম, মিঠাতেল, এইবিলাক হৈছে মানে মাখন, আৰু এইটো হৈছে কি নাৰিকল। মানে এই খাদ্যবোৰ খালে মানে এইবোৰ আমাৰ শৰীৰত মানে চৰ্বি আকাৰে জমা হয়, আৰু যেতিয়া আমাৰ শৰীৰক মানে শক্তিৰ প্ৰয়োজন হয় তেতিয়া এই খাদ্যবিলাকে মানে শক্তিৰ যোগান ধৰে। চৰ্বি মানে হৈছে কি, চৰ্বি মানে তেলজাতীয় খাদ্য। এতিয়া তোমালোকে মানে ক্ৰিয়াকলাপ 1 এইটো তোমালোকে চোৱা, তলত দিয়া খাদ্যসমূহত কোনটো পৰিপোষক প্ৰধানকৈ থাকে তালিকাখনত লিখা। মানে তোমালোকে এইবোৰ ভাগ কৰি এনেকৈ লিখিবা। প্ৰথমে এইটো হৈছে কি শৰ্কৰা, পিঠা, তাৰপিছত মিঠা আলু, ব্ৰেড, গুড় আৰু সান্দহ, মানে এইবিলাক হৈছে মানে শৰ্কৰা বা কাৰ্বহাইড্ৰেটযুক্ত খাদ্য। মানে এইবিলাক খাদ্যই আমাৰ শৰীৰত মানে শক্তি দিয়ে। তাৰপিছত প্ৰ'টিন, লেচেৰা মাহ, মাটিমাহ আৰু পনীৰ, এইবিলাক হৈছে প্ৰ'টিন জাতীয় খাদ্য। প্ৰ'টিন জাতীয় খাদ্যই মানে আমাৰ শৰীৰৰ গঠন আৰু মানে বৃদ্ধিত সহায় কৰে। তাৰপিছত এইবিলাক হৈছে চৰ্বি, মানে সৰিয়হ, তিল, কাজু, বাদাম, মানে এইবিলাক হৈছে চৰ্বি জাতীয় খাদ্য। তাৰপিছত ভিটামিন আৰু খনিজ লৱণ, সুমথিৰা টেঙা, তাৰপিছত পালেং শাক, ঢেকীয়া আৰু জলফাই, মানে এইবিলাক হৈছে ভিটামিন আৰু খনিজ লৱণযুক্ত খাদ্য। মানে ভিটামিন আৰু খনিজ লৱণযুক্ত খাদ্যই মানে আমাৰ শৰীৰটোক মানে বিভিন্ন বেমাৰৰ পৰা মানে ৰক্ষা কৰে। তোমালোকে মানে এইবিলাক মনত ৰাখিবা। তাৰপিছত তোমালোকে মানে এই ছবিখনত চোৱা, এইবিলাক হৈছে কাজি নেমুৰ চৰ্বত, বেলৰ চৰ্বত, আমৰাৰ চৰ্বত, থেৰেকাৰ চৰ্বত, এইবিলাক হৈছে ভীমকলৰ জোৰণি পানী, কলাজামুৰ চৰ্বত, লতা বেলৰ মানে চৰ্বত, আৰু তেঁতেলীৰ চৰ্বত, মানে এইবিলাক কি আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী। এতিয়া আমি মানে অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথমে 1 নম্বৰ, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। প্ৰথমে ক নম্বৰ, শৰীৰৰ ৰোগ প্ৰতিৰোধকাৰী পৰিপোষকবিধ কি? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? মানে অপশ্যন 4 ভিটামিন আৰু খনিজ লৱণ। মানে ভিটামিন আৰু খনিজ লৱণযুক্ত আহাৰ খালে আমাৰ শৰীৰত বেমাৰ আজাৰ নহয়। তোমালোকে অপশ্যন 4 মানে এইটোত গ'ল দিবা। তাৰপিছত খ নম্বৰ, তলৰ কোনটো মানে শৰ্কৰা সমৃদ্ধ খাদ্যৰ গোট? মানে ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন 2 মানে ভাত, ৰুটি, চিৰা, পিঠা, মানে এইবিলাক হৈছে মানে শৰ্কৰা বা কাৰ্বহাইড্ৰেটযুক্ত খাদ্য। এইবিলাক খাদ্য খালে আমাৰ কি হয়, আমাৰ শৰীৰত শক্তি হয়। তাৰপিছত গ নম্বৰ, আমাৰ শৰীৰৰ বাবে প্ৰ'টিন কিয় প্ৰয়োজনীয়? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন 2
শৰীৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। মানে প্ৰটিন জাতীয় খাদ্যই আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। তোমালোকে নাম্বাৰ 2 এইটোত তোমালোকে গোল দিবা। তাৰপিছত 2 নম্বৰ ক অংশৰ লগত খ অংশ আঁচ টানি মিলোৱা। প্ৰথমে হৈছে কি পানী, মানে পানীয়ে খাদ্য হজম হোৱাত সহায় কৰে। তাৰপিছত চৰ্বি, মানে চৰ্বিয়ে শৰীৰক তাপ আৰু শক্তি যোগান ধৰে। অত্যাধিক পৰিমাণৰ তেল, চেনি, মছলাযুক্ত খাদ্য শৰীৰৰ বাবে মানে অপকাৰী। তাৰপিছত শাক পাচলি, ফল মূল শৰীৰক ভিটামিন আৰু খনিজ লৱণ যোগান ধৰে। তোমালোকে মানে এইবিলাক মনত ৰাখিবা, এইবিলাক মানে পৰীক্ষাত আহিব। তাৰপিছত 3 নম্বৰ খালী ঠাই পূৰ কৰা। প্ৰথমে ক নম্বৰ সুষম আহাৰত প্ৰয়োজনীয় পৰিমাণৰ সকলোবোৰ মানে পৰিপোষক থাকে। তাৰপিছত খ নম্বৰ প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী খাব লাগে। গ নম্বৰ শৰীৰৰ গঠন, বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ কৰাত মানে আহাৰে সহায় কৰে। ঘ নম্বৰ বজাৰত কিনিবলৈ পোৱা অত্যাধিক তেল, নিমখ, মছলা ইত্যাদি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা খাদ্যবোৰ হ'ল মানে জাংক ফুড। তাৰপিছত 4 নম্বৰ উত্তৰ লিখা। মানে তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ লিখিব লাগিব। প্ৰথমে ক নম্বৰ কাৰ্যৰ ভিত্তিত ভাগ কৰা খাদ্যৰ গোটকেইটাৰ নাম কি? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে কাৰ্যৰ ভিত্তিত খাদ্য বস্তুবোৰক মানে প্ৰধানকৈ 3টা গোটত ভাগ কৰিব পাৰি। প্ৰথমে 1 নম্বৰ শক্তিদায়ক খাদ্য, 2 নম্বৰ শৰীৰ গঠনকাৰী খাদ্য আৰু 3 নম্বৰ ৰোগ প্ৰতিৰোধকাৰী খাদ্য। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে মানে এনেকৈ লিখিলেই হ'ল। তাৰপিছত খ নম্বৰ কাৰ্বহাইড্ৰেট বা শৰ্কৰা সমৃদ্ধ 3বিধ খাদ্যৰ নাম লিখা। তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে কাৰ্বহাইড্ৰেট বা শৰ্কৰা সমৃদ্ধ 3বিধ খাদ্য হ'ল ভাত, ৰুটি, আলু, কল, আম, তাৰপিছত কঁঠাল, চেনি। তোমালোকে মানে যিকোনো 2টা লিখিলেই হ'ল। মানে কাৰ্বহাইড্ৰেট বা শৰ্কৰা জাতীয় খাদ্যই আমাৰ শৰীৰক কি শক্তি দিয়ে। গ নম্বৰ খাদ্যৰ পৰিপোষক কেইবিধৰ নাম কি? তোমালোকে লিখিবা যে খাদ্যত থকা প্ৰধান পৰিপোষক কেইবিধ হ'ল শৰ্কৰা বা কাৰ্বহাইড্ৰেট, তাৰপিছত প্ৰটিন, তাৰপিছত চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। ঘ নম্বৰ 2বিধ থলুৱা খাদ্যৰ নাম লিখা। তোমালোকে লিখিবা যে 2বিধ থলুৱা খাদ্যৰ নাম হ'ল পইতা ভাত, তাৰপিছত খাৰ, কোমল চাউলৰ জলপান, পিঠা পনা আদি। মানে এইবিলাক হৈছে কি মানে থলুৱা খাদ্য। তাৰপিছত 5 নম্বৰ সুষম আহাৰ বুলিলে কি বুজা? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে যি আহাৰত শৰীৰৰ বাবে প্ৰয়োজনীয় সকলোবোৰ পৰিপোষক যেনে কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণ সঠিক পৰিমাণত থাকে, তাকে মানে সুষম আহাৰ বোলে। এইটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে মানে মনত ৰাখিবা। তাৰপিছত 6 নম্বৰ মেদ উকলি যোৱা খাদ্য কিয় খাব নালাগে? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে মেদ উকলি যোৱা খাদ্যত অপকাৰী অণুজীৱ বা ভেঁকুৰৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত খাদ্যটো বিষাক্ত হৈ পৰে। এনে খাদ্য খালে পেটৰ বিষ, বমি বা ডায়েৰিয়াৰ দৰে মাৰাত্মক বেমাৰ হ'ব পাৰে।